ওম শান্তি। আজি 14 ফেব্ৰুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। ৰমেশ 10ম শ্ৰেণীৰ ছাত্ৰ। মাক দেউতাকৰ লগত ব্ৰহ্মাকুমাৰী আশ্ৰমত ক্লাছো কৰে। আধ্যাত্মিক গীত শুনি ভাল পায়। আনকো এনে গীত শুনাই ৰিফ্ৰেছ কৰি থাকে। পৰমাত্মাই দিয়া জ্ঞানবোৰ মনোযোগেৰে শুনে। পৰমাত্মাৰ পৰা পোৱা নাথিং নিউৰ ধাৰণাটো তেওঁৰ বৰ পচন্দৰ বিষয়। এদিন স্কুলত ৰমেশৰ সমনীয়া বন্ধু পংকজৰ লগত তৰ্কাতৰ্কি লাগে আৰু শেষত ই কাজিয়াত পৰিণত হয়। ৰমেশে ঈশ্বৰীয় জ্ঞানৰ প্ৰয়োগ কৰি কাজিয়াৰ পৰা আঁতৰি গ'ল। ৰমেশে তেওঁৰ বুদ্ধিৰ পৰা ব্যৰ্থ ভাৱনা আঁতৰাই সকলোৰে প্ৰতি শুভ বুদ্ধি অনাৰ বাবে 7 দিনৰ যোগৰ কাৰ্যসূচী ৰাখিলে। এনেদৰে যোগভক্তি ৰাখি ৰমেশে নিজৰ আত্মশুদ্ধি কৰিলে। তেওঁ স্মৃতিৰ পৰা পুৰণা ব্যৰ্থ কথাবোৰ উলিয়াই দি অজ্ঞানতাক জয় কৰিবলৈ সক্ষম হ'ল। ইয়াৰ পাছত ৰমেশে নিজেই গৈ পংকজক লগ ধৰি পুনৰ বিশুদ্ধ মিলামিছা আৰম্ভ কৰে। ৰমেশৰ এনে আচৰণ দেখি পংকজ অভিভূত হ'ল। ৰমেশৰ প্ৰতি শ্ৰদ্ধাত তেওঁৰ মূৰ দোষ খাই গ'ল। পংকজে ৰমেশৰ দৰে নিজৰ মাজতো পৰিৱৰ্তন আনিবলৈ উৎসাহিত হৈ উঠিল আৰু ব্ৰহ্মাকুমাৰী আশ্ৰমলৈ গৈ আধ্যাত্মিক জ্ঞান শুনিবলৈ বদ্ধপৰিকৰ হ'ল। ওম শান্তি।